হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আৰু আমি মৰ্ণিং ৱাকত ওলাই গ'লো গোটেইকেইটা। ভাটৌ চৰাইজনীও আমাৰ লগত গুচি গ'ল। ৰাতিপুৱা সময়খিনি আপোনালোকে দেখিছেনে, ইমান ধুনীয়া বতৰটো হৈছিলে আৰু খোজকাঢ়ি বহুত ভাল লাগিছিলে। সেইকাৰণে আমি গোটেইকেইটাই মৰ্ণিং ৱাকত ওলাই গ'লো ৰাতিপুৱাই পুৱাই। আৰু সিহঁতে ক্ৰিকেট বল লৈ গ'ল, তাতে মানে ক্ৰিকেট বল খেলিবৰ কাৰণে। আমি মানে দুয়োজনে খোজ কাঢ়িলো আৰু ইহঁতে অকমান ক্ৰিকেট বল প্ৰেক্টিচ কৰিব তাত গৈ কিনে। সেইকাৰণে ক্ৰিকেট বল সিহঁতে লৈ ল'লে। সিহঁতে তাত গৈ কেনে প্ৰেক্টিচ কৰিব ধৰিলে গ্ৰাউণ্ডত। মানে ৰাতিপুৱাৰ সময়খিনি সিহঁতৰ প্ৰেক্টিচো কৰা হ'ল আৰু আমিও অকমান খোজ কাঢ়িলো ৰাতিপুৱা সময়খিনি। দুয়োজনে ক্ৰিকেট বল প্ৰেক্টিচ কৰিব ধৰিলে দুয়োজনৰে। বতৰটোও ভাল আছিলে, সিহঁতেও খেলিও ভাল পালে, আমি খোজকাঢ়িও ভাল পালো। খেলা ধূলা শেষ হোৱাৰ পিছত আমি অকমান খোজকাঢ়ি আমি ভন্টিৰ ঘৰলৈ গলো আৰু তাত ভাগৱত পাঠ হৈ আছিলে। ভাগৱত পাঠ আমি শুনিলো অকমান। আৰু বাচ্ছাকেইটা নিজক লৈয়ে ব্যস্ত হ'ল গোটেইকেইটা খেলাত। আৰু গোটেইকেইটাই খেলিব ধৰিলে। হেল্ল' ইমান সৰু বাচ্ছাটো চাওকচোন, ইমান ধুনীয়া মৰম লাগিছে। আৰু ইহঁতে ৰন্ধা বঢ়াত ব্যস্ত হ'ল। সিহঁতে দুপৰীয়া খোৱাৰ কাৰণে ৰন্ধা বঢ়া কৰিব ধৰিলে। আৰু গোটেইবিলাকে আমি মিলি জুলি খোৱা লোৱাত ব্যস্ত হলো। আৰু দুপৰীয়া সাজ সিহঁতৰ ঘৰত খাই কেনে আমি আকৌ ঘৰলৈ উভতি আহিলো। মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।